নমস্কাৰ। আজি 27 অক্টোবৰ। মাৰ্কেট অ'পেন হৈ ৰেজিষ্টেঞ্চৰ ওচৰত ট্ৰেড কৰিবলৈ লৈছে। আমাৰ প্লান পুতৰে বাৰু ক্লজিং প্ৰাইজৰ ছাপৰ্টটো লৈছে আৰু নিফটিয়ে ৰেজিষ্টেঞ্চৰ ওচৰতেই একজেক্টলি ট্ৰেড কৰিবলৈ লৈছে। আমি এইখনত এণ্ট্ৰিটো ল'ম। এতিয়া আৰু আমি যিটো জেগাত এণ্ট্ৰিটো লৈছোঁ তাতকৈ যদি মানে আমাৰ যদি মানে ডাইৰেকশ্যন যদি শুদ্ধ তলপিনে যোৱাৰ, তেতিয়াহ'লে মাৰ্কেট ইয়াতকৈ ওপৰলৈ যাব নালাগে। কাৰণ মাৰ্কেটে ব্ৰেকআউট দিলে, ৰেজিষ্টেঞ্চৰ ওচৰত বাৰু কাম কৰিছে সেইটো পিছৰ কথা। মাৰ্কেটে ব্ৰেকআউট দিলে আৰু ইয়াতকৈ যদি ওপৰলৈ যায় তেতিয়াহ'লে মাৰ্কেটে এই 58,000ক টাৰ্গেট কৰিবলৈ আৰম্ভ কৰি দিব, 960তকৈ যদি ওপৰলৈ যায়। চ' আমি সেইটো কাৰণে প্ৰফিট লছটো চাই লৈছোঁ। আমি এক্সিট ল'লোঁ, অলপ বেছি হৈ গ'ল, চাই থাকোঁতে ঘপককৈ লছটো বাঢ়ি গ'ল। বৰ সাংঘাতিককৈ ডাঙৰ কেণ্ডেল বনাই দিলে। চাই থাকোঁতেই লছটো পটককৈ বাঢ়িয়ে গ'ল। মানে 3,800ত এক্সিট মাৰিব লৈছোঁ, হেৰি হৈ গ'ল। ট্ৰেডটো লোৱাৰ কাৰণ কি আছিলে? ট্ৰেডটো লোৱাৰ কাৰণ আছিলে ওপৰৰ এই চেলাৰখিনি ষ্ট্ৰং হৈ বহি আছে আৰু মাৰ্কেটে যদিও নিগেটিভ নাছিলে, অলপ চেণ্টিমেণ্ট চেঞ্জ কৰিবৰ কাৰণে মে বি এই বায়াৰখিনিক টাৰ্গেট কৰাৰ কথা আছিলে। আৰু সেইমতে মাৰ্কেটৰ অ'পেনিং প্লাছ ফ্লেট হৈছিলে, ফ্লেটটো স্মল গেপ আপ, এই একেবাৰে হেৰি কৰি পেলাই টাৰ্গেট মানে ক্লজিং প্ৰাইজৰ ছাপৰ্ট লৈ পেলাই। তো ক্লজিং প্ৰাইজৰ ছাপৰ্টত থকা বায়াৰখিনিক আৰু এইখিনি বায়াৰক অলপ টাৰ্গেট কৰি পেলাই মাৰ্কেট নামি আহি পেলাই এটলিষ্ট মানে এইখিনি বায়াৰক উলিয়াই পেলাই ওপৰলৈ যাব বুলি ভাবি পেলাই আমি ট্ৰেডটো লৈছিলোঁ। আৰু আমাৰ লওঁতে ট্ৰেডটো লৈছিলোঁ আমি 9:22, এক্সিট মাৰিলোঁ আমি 10:06। আমাৰ লছটো বেছি গ'ল। মই আজি একদম বিচৰা নাছিলোঁ 4,000তকৈ বেছি লছ খাবলৈ, কিন্তু এডাল কেণ্ডেলতে লছ বাঢ়ি গ'ল। আমি এইখনত এবাৰ ওলাই যাম বুলি ঠিক কৰিছিলোঁ, কাৰণ মানে মোৰ হেৰি এটা আছিলে যে এইখিনিলৈকে এই কেণ্ডেলডাল ক্লিয়াৰ কৰি পেলাই মে বি এইখিনি চেলাৰ, কাৰণ ছাইডৱেজ গুচি গৈছিলে মাৰ্কেট, এইখিনি চেলাৰ এল খাবলৈ ওপৰলৈ গুচি যাব বুলি। তো আমি এইখনত ওলাই যাব বুলি ভাবিও এই লগে লগে মানে গুচি গ'ল। তো আমাৰ অকণমান লছটো বাঢ়ি গ'ল, প্ৰায় 4,800-900 লছ হৈ যাব হেৰি সৈতে, আমাৰ এইখিনি চাৰ্জৰ সৈতে। তো একো নাই, প্ৰফিট লছটো হৈ থাকে। মাৰ্কেটটো আমাৰ ডাইৰেকশ্যন বুজাতে ভুল হ'ল, সেইটো কাৰণে আমি এই লছটো ল'বলগীয়া হ'ল আচলতে। তো আমি এইখনত কলৰ কথা চিন্তা একদমেই কৰা নাছিলোঁ, আমি সম্পূৰ্ণ পুটৰ ওপৰতে আছিলোঁ।
একো নাই, আমাৰ এণ্ট্ৰিও ঠিকে আছিলে যদি আমাৰ ডাইৰেকশ্যন শুদ্ধ হ'লহেঁতেন। তো আজিৰ কাৰণে ইমানেই, ধন্যবাদ। আহিছোঁ, আমাৰ লছ ইমান হ'ল। এণ্ট্ৰি আমি 9:22, এক্সিট আমি 10:06। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।